45 বছৰলৈকেহে সেই সুবিধা থাকে 45 বছৰ পাৰ হৈ গলে সেই সুবিধা নাথাকে অৰ্থাৎ প্ৰমোচনৰ বাবে উদ্ধতম বয়স 45 বছৰ আছিল আজি কেবিনেটে অঙ্গনবাদী সহায়িকাসকলক অঙ্গনবাদী কৰ্মীলৈ পদোন্নতিৰ বয়সৰ উদ্ধতম সীমা 45 বছৰৰ পৰা 50 বছৰলৈকে বৃদ্ধি কৰে ইয়াৰ ফলত ৰাজ্যৰ বহু কেইটা আমাৰ অঙ্গনবাদী সহায়িকা এই আমাৰ সিদ্ধান্তৰ ফলত উপকৃত হ'ব আজি আমি অসমৰ উদ্যোগীকৰণৰ দিশত 850 কোটি টকা বিনিয়োগৰ প্ৰস্তাৱ বিডিও কাৰ্যালয় কাম কৰিব অসম ফৰেষ্ট প্ৰটেকচন ফোৰ্স আৰু ফ্ৰন্টলাইন ফৰেষ্ট ষ্টাফক ৰেচনৰ বাবে আমি মাহত 2000 টকা দি আছিলো যেহেতু পুলিচে ৰেচনৰ বাবে 2500 টকা পায় সেইবাবে আজি অসম ফৰেষ্ট প্ৰটেকচন ফোৰ্স আৰু ফ্ৰন্টলাইন ষ্টাফক আমি ৰেচনৰ বাবদ দিয়া 2000 টকা 2500 টকালৈকে আমি বৃদ্ধি কৰো আৰক্ষীৰ সমপৰ্যায়লৈকে আমি লৈ আহো আপোনালোকে জানে যে আমি 2025 বৰ্ষটোক কিতাপৰ বৰ্ষ হিচাপে উদযাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল কিতাপৰ বৰ্ষ উপলক্ষে ৰাজ্য চৰকাৰে 1000 জন যুৱ লেখকক তেওঁলোকৰ ভৱিষ্যতৰ দিনত আৰু অধিক তেওঁলোকক উৎসাহ প্ৰদান কৰিবৰ বাবে 1000 যুৱ লেখকক 25000 টকা কৰি এককালীন এটা সাহায্য দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে 1000 যুৱ লেখকে 25000 টকা কৰি আৰ্থিক উদগনি লাভ কৰি এই বছৰ অসমত যাতে কেইবাখনো গ্ৰন্থমেলা অনুষ্ঠিত হ'ব পাৰে সেইবাবে ৰাজ্য চৰকাৰে জিলা সদৰত কোনোবা অনুষ্ঠান প্ৰতিষ্ঠানে গ্ৰন্থমেলা আয়োজন কৰিলে 5 লাখ টকাকৈ আৰ্থিক সহায় আগবঢ়ায় আৰু যদি কোনোবাই গ্ৰন্থমেলা সমজিলাত পাতে আমাৰ ৰাজ্যত জিলা আছে সমজিলা আছে এতিয়া মহকুমা নাই গতিকে জিলাত পাতিলে গ্ৰন্থমেলা পাতিলে 5 লাখ টকা পাব আৰু সমজিলাত যদি গ্ৰন্থমেলা পাতে 2500 টকা তেওঁলোকে 2.5 লাখ টকা তেওঁলোকে লাভ কৰিব 5 lakhs in district headquarter 2.5 lakhs in co-district headquarter এই কৰ্মচাৰীসকলক নৱেম্বৰ মাহৰ দৰমহাত আমি 1000 টকা অতিৰিক্ত কৰি দিম 1000 টকা লৈ তেওঁলোকে কিতাপ কিনিব লাগিব আৰু ৰচিদ কিতাপ কিনা ৰচিদ তেওঁলোকে নিজৰ হেড অফ দা ডিপাৰ্টমেন্টক জমা দিব লাগিব আমাৰ ৰাজ্যত প্ৰায় 3 লাখ সৰকাৰী কৰ্মচাৰী আছে বেছি আছে 4 লাখ বুলি ক'ব পাৰে তাৰ মানে ৰাজ্য চৰকাৰে 40 কোটি টকা খালি কিতাপ কিনাৰ বাবে ব্যয় কৰিব যদি কোনোবা কৰ্মচাৰীয়ে টকাটো লৈ গৈ কিতাপৰ কিনা ৰচিদখন ঘূৰাই নিদিয়ে তেতিয়া হলে নেক্সট মাহৰ দৰমহাত 1000 টকা কৰ্তন কৰা হ'ব আৰু যদি কিতাপখন কিনে তেতিয়া হলে তেওঁ সেই টকাটো দৰমহাৰ অতিৰিক্ত হিচাপে লাভ কৰিব শেষত কিতাপৰ বৰ্ষ উপলক্ষে এইবাৰ ডক্টৰ ভূপেন হাজৰিকাৰ নামত ৰাজ্য চৰকাৰে প্ৰকাশ কৰা পুথি এখন 1 জানুৱাৰী তাৰিখে পুৱা কৰি অসমৰ 12 লাখ পৰিয়ালত আমি বিতৰণৰ বাবে সিদ্ধান্ত লৈছো এই 12 লাখ পৰিয়াল মেইনলি সৰকাৰী শিক্ষক পঞ্চায়তৰ প্ৰতিনিধি এই ধৰণৰ যিখিনি আমাৰ এখন তালিকা আছে তালিকা অনুসৰি
12 লাখ ঘৰত আমি ভূপেন হাজৰিকা দেৱৰ জীৱনীখন আমি প্ৰেৰণ কৰিম কিতাপৰ বৰ্ষ উপলক্ষে যোৱাকে প্ৰেছ কনফাৰেন্সত আমি কৈছিলোঁ যে 38 লাখ অৰুণোদয় হিতাধিকাৰীৰ পৰিয়াললৈও আমি সৰু কিতাপৰ পুস্তিকা এখন প্ৰেৰণ কৰিছোঁ অৰ্থাৎ ৰাজ্য চৰকাৰে বাজেটত ঘোষণা কৰা ধৰণে আমি বিস্তৃতভাৱে এইবাৰ কিতাপৰ বৰ্ষ পালন কৰিম